অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যেহেতু পুৱা 9 বজাৰ লগে লগে ঘোষণা হল উচ্চতৰ মাধ্যমিক 2024 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু উচ্চতৰ মাধ্যমিক 2024 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখা বাণিজ্য শাখা কলা শাখা পাছত এবাৰ বাণিজ্য শাখাৰ তথ্য দিয়াৰ চেষ্টা কৰিছো বাণিজ্য শাখাত ৰাজ্যখনৰ ভিতৰতে উজলি উঠিবলৈ সক্ষম হৈছে ঐতিহাসিক শিৱসাগৰ জিলা আৰু ৰাজ্যৰ কোন কেইখন জিলাত উত্তীৰ্ণৰ হাৰ কিমান শেহতীয়া আপডেট এই মুহূৰ্তত কমাৰ্চৰ জনোৱাৰ চেষ্টা কৰিম হায়াৰ সেকেন্ডাৰী ৰিজাল্টছ আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰতে অসমৰ ভিতৰতে উজলি উঠিছে ঐতিহাসিক শিৱসাগৰ জিলা 97.42% উত্তীৰ্ণৰ হাৰেৰে বাণিজ্য শাখাৰ শীৰ্ষত আছে ঐতিহাসিক শিৱসাগৰ আৰু 96.91% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত আছে বজালি জিলা আৰু দ্বিতীয়ৰ পাছতে এবাৰ তৃতীয় স্থানৰ তথ্য দিয়াৰ চেষ্টা কৰিছো 95.88% উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত আছে চৰাইদেউ জিলা সায়েন্স আৰ্টছৰ পাছতে এবাৰ কমাৰ্চৰ তথ্য দিয়াৰ চেষ্টা কৰিছো 61.38% উত্তীৰ্ণৰ হাৰেৰে সৰ্বনিম্ন স্থানত আছে ধুবুৰী জিলা এয়া কমাৰ্চ অৰ্থাৎ বাণিজ্য শাখাৰ সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ হৈছে 87.80% আৰু শেহতীয়া আপডেট ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে ঐতিহাসিক শিৱসাগৰে বাণিজ্য শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 5915 গৰাকীকৈ শিক্ষাৰ্থী সমান্তৰালভাৱে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে বাণিজ্য শাখাৰ 6087 গৰাকী শিক্ষাৰ্থী সমান্তৰালকৈ তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে বাণিজ্য শাখাৰ এই মুহূৰ্তত তৃতীয় বিভাগৰ তথ্য দিয়াৰ চেষ্টা কৰিছো তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 3194 গৰাকীকৈ শিক্ষাৰ্থী এই বাণিজ্য শাখাৰ শেহতীয়া আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বাণিজ্য শাখাত ৰাজ্যখনৰ ভিতৰতে উজলি উঠিছে ঐতিহাসিক শিৱসাগৰ জিলা ঐতিহাসিক শিৱসাগৰত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক আৰু 97.42% উত্তীৰ্ণৰ হাৰেৰে বাণিজ্য শাখাৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ঐতিহাসিক শিৱসাগৰে আৰু ৰাজ্যখনৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছে বাণিজ্য শাখাৰ উত্তীৰ্ণৰ হাৰেৰে 96.91% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত বজালি জিলা আৰু তৃতীয় স্থান দখল কৰিছে 95.88%ৰে চৰাইদেউ জিলা চৰাইদেউ আৰু বাক্সা দুখনকৈ জিলাক তৃতীয় স্থান দিয়া হৈছে চৰাইদেউ আৰু বাক্সা জিলাক তৃতীয় স্থান দিয়া হৈছে 61.38% উত্তীৰ্ণৰ হাৰেৰে সৰ্বনিম্ন স্থানত আছে বৰাক উপত্যকাৰ ধুবুৰী জিলা আৰু বাণিজ্য শাখাত সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ হৈছে 87.80% আৰু কলা বিজ্ঞানৰ পাছত এই মুহূৰ্তত বাণিজ্য শাখাৰ শেহতীয়া আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বাণিজ্য শাখাত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ঐতিহাসিক শিৱসাগৰ জিলা আৰু শিৱসাগৰ জিলাত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক বুলি জানিব পৰা গৈছে আৰু শিৱসাগৰৰ পাছত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে বজালি জিলা আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 3194 গৰাকীকৈ শিক্ষাৰ্থী আমি মুহূৰ্তত শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো কলা বিজ্ঞানৰ পাছত এই মুহূৰ্তত বাণিজ্য শাখাত উজলি উঠিছে শিৱসাগৰ জিলা পুনৰবাৰ উল্লেখ কৰিছো শিৱসাগৰ জিলাত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক 97.42% উত্তীৰ্ণৰ হাৰেৰে বাণিজ্য শাখাৰ শীৰ্ষস্থান দখল কৰিছে শিৱসাগৰ জিলাই